বিগ ব্ৰেকিং ব্লগাৰ সকললৈ ভয়ানক বিপদ আৰু এতিয়া আমি পুনৰবাৰ জনাইছো এইবাৰ বিপদত ব্লগাৰ সকল যধে মধে বনাব নোৱাৰিব ব্লগ বিশেষ শিক্ষা ডিপ্লোমা নহলে ব্লগাৰ হ'ব নোৱাৰিব জনসাধাৰণক বিপথে পৰিচালিত কৰিব নোৱাৰিব বিয়পাবলৈ ভুৱা তথ্য আৰু যধে মধে কথা ক'ব নোৱাৰিব ব্লগাৰ সকলে আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ বিগ ব্ৰেকিং ব্লগাৰ সকললৈ ভয়ানক বিপদ যধে মধে বনাব নোৱাৰিব ব্লগ বিশেষ শিক্ষা ডিপ্লোমা নহলে ব্লগাৰ হ'ব নোৱাৰিব আৰু যিসকলে ব্লগাৰ হোৱাৰ সপোন দেখিছিল সেই সকলৰ আশাত এতিয়া চেঁচা পানী ব্লগাৰ হ'বলৈ যাওঁতে আপোনাৰ থাকিব লাগিব শিক্ষা ডিপ্লোমা নহলে ব্লগাৰ হ'ব নোৱাৰিব আৰু ইয়াৰ পিছতে এতিয়া ভয়ানক বিপদ ব্লগাৰ সকললৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিব নোৱাৰিব বিয়পাব নোৱাৰিব ভুৱা তথ্য আৰু যধে মধে ক'ব নোৱাৰিব যিকোনো কথা শিক্ষা নাথাকিলে চিকিৎসা আইন অৰ্থনীতি সম্পৰ্কীয় বিষয়ত বনাব নোৱাৰিব ব্লগ প্ৰথমে নিশ্চিত কৰিব লাগিব যোগ্যতা আৰু অনুমতি আছে নে নাই আৰু নিয়ম উলংঘা কৰা ব্লগাৰৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা আমি পুনৰবাৰ জনাইছো এইবাৰ ব্লগাৰ সকলৰ সন্মুখত ভয়ানক বিপদ যধে মধে বনাব নোৱাৰিব ব্লগ বিশেষ শিক্ষা ডিপ্লোমা নহলে ব্লগাৰ হ'ব নোৱাৰিব যদি আপুনি ব্লগাৰ হ'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ থাকিব লাগিব শিক্ষা ডিপ্লোমা আৰু যদি এই ডিপ্লোমা নাথাকে তেতিয়াহ'লে আপুনি ব্লগাৰ হ'ব নোৱাৰে যদিহে ব্লগাৰ হোৱাৰ সপোন দেখি আছিল এই মুহূৰ্তত শিক্ষা ডিপ্লোমা নোহোৱা ব্লগাৰ হোৱাৰ সপোন দেখাসকলৰ আশাত এক প্ৰকাৰ চেঁচা পানীত ঢলা পৰিলক্ষিত হৈছে আৰু এতিয়া ব্লগাৰ সকললৈ ভয়ানক বিপদ যধে মধে বনাব নোৱাৰিব ব্লগ বিশেষ শিক্ষা ডিপ্লোমা নহলে ব্লগাৰ হ'ব নোৱাৰিব আপুনিও জনসাধাৰণক বিপথে পৰিচালিত কৰিব নোৱাৰিব বিয়পাব নোৱাৰিব ভুৱা তথ্য যধে মধে ক'ব নোৱাৰিব যিকোনো কথা আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত ব্লগাৰ সকললৈ এতিয়া ভয়ানক বিপদ একাংশ ব্লগাৰৰ উদ্ভণ্ডালি ক্ৰমত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল হকে বিহকে একাংশ ব্লগাৰে যি ইচ্ছা তাকেই কৰিব লৈছিল এক প্ৰকাৰ ভুৱা তথ্যও বিয়পোৱা পৰিলক্ষিত হৈছিল একাংশ ব্লগাৰে আনকি সিদিনা জুবিন ক্ষেত্ৰতো এগৰাকী ইউটিউবাৰে গৈ উদ্ভণ্ডালি কৰা পৰিলক্ষিত হৈছিল আৰু তেনে এক পৰিপ্ৰেক্ষিতত আহি পৰিছে এতিয়া এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং এই মুহূৰ্তত ব্লগাৰ সকললৈ ভয়ানক বিপদ যধে মধে বনাব নোৱাৰিব ব্লগ বিশেষ শিক্ষা ডিপ্লোমা নহলে আপুনিও হ'ব নোৱাৰিব ব্লগাৰ জনসাধাৰণক বিপথে পৰিচালিত কৰিব নোৱাৰিব বিয়পাব নোৱাৰিব ভুৱা তথ্য আৰু যধে মধে কথা ক'ব নোৱাৰিব যিকোনো কথা যধে মধে ক'লেই পৰিব বিপদত কাৰণ এতিয়া ব্লগাৰ সকলৰ সন্মুখত ভয়ানক বিপদ কঠোৰ আইন আহিব ব্লগাৰ সকলৰ বাবে আৰু শিক্ষা নাথাকিলে চিকিৎসা আইন অৰ্থনীতি সম্পৰ্কীয় বিষয়ত বনাব নোৱাৰিব ব্লগ প্ৰথমে নিশ্চিত কৰিব লাগিব যোগ্যতা আৰু অনুমতি আছে নে নাই যদিহে যোগ্যতা আৰু অনুমতি নাই তেন্তে আপুনি ব্লগাৰ হ'ব নোৱাৰিব শিক্ষা ডিপ্লোমা থাকিব লাগিব ব্লগাৰ হ'বৰ বাবে যদিহে শিক্ষা ডিপ্লোমা নাই তেতিয়া আপুনিও হ'ব নোৱাৰে ব্লগাৰ এইবাৰ সাংঘাতিক নিয়ম বান্ধি দিয়া হৈছে ব্লগাৰ সকলক মন গ'লে আপুনি ব্লগাৰ হ'ব নোৱাৰিব হাতত মোবাইল ফোনটো থাকিল বুলিয়ে আপুনি ব্লগাৰ হ'ব নোৱাৰিব এতিয়া ব্লগাৰ সকলৰ সন্মুখতো ভয়ানক বিপদ ব্লগাৰ সকললৈ এতিয়া ব্লগাৰ সকললৈ আছে নিৰ্দেশনাৱলী মানি চলিব লাগিব কেতবোৰ নিয়ম আৰু নিয়ম উলংঘা কৰিলেই ব্লগাৰ সকল পৰিব ভয়ানক বিপদত ইতিমধ্যে কঠোৰ নিয়মাৱলী জাৰি কৰা হৈছে ব্লগাৰ সকলৰ ওপৰত আৰু সাইবাৰ সিকিউৰিটি এডমিনিষ্ট্ৰেশ্যনৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছে বিশেষ আইন কিন্তু ক'ত প্ৰৱৰ্তন কৰা হৈছে সবিশেষ এই মুহূৰ্তত আমি লৈ আহিব বিচাৰিম আৰু কেতিয়াৰ পৰা ব্লগাৰ সকল অধিক সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিব কি ডিপ্লোমা লাগিব ক'ত এই অনুসূচনা জাৰি কৰা হৈছে ক'ত এই নিয়মাৱলী নিৰ্দেশনা কোনে জাৰি কৰিছে আৰু কেতিয়াৰ পৰা প্ৰযোজ্য হ'ব এইটো জেট এই মুহূৰ্তত লৈ আহিব বিচাৰিছোঁ কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ ব্লগাৰ সকলৰ সন্মুখত এতিয়া ভয়ানক বিপদ হাতত মোবাইলটো থাকিলেই কিবা এটা দেখিলেই ব্লগ বনাব নোৱাৰিব এতিয়াৰ পৰা আৰু যধে মধে ব্লগ বনালেই পৰিব দুৰ্ঘোৰ বিপদত বিশেষ শিক্ষা ডিপ্লোমা নহলে ব্লগাৰ হ'ব নোৱাৰিব ব্লগাৰ হ'বৰ বাবেও লাগিব ডিপ্লোমা জনসাধাৰণক বিপথে পৰিচালিত কৰিব নোৱাৰিব আৰু বিয়পাব নোৱাৰিব ভুৱা তথ্য যধে মধে কথা ক'ব নোৱাৰিব আমি পুনৰবাৰ কৈছো যধে মধে যিকোনো কথা ক'লেই এইবাৰ বিপদত পৰিব ব্লগাৰ শিক্ষা নাথাকিলে চিকিৎসা আইন অৰ্থনীতি সম্পৰ্কীয় বিষয়ত বনাব নোৱাৰিব ব্লগ আৰু প্ৰথমে নিশ্চিত কৰিব লাগিব যোগ্যতা আৰু অনুমতি আছে না নাই যদিহে যোগ্যতাও নাই অনুমতিও নাই
তেন্তে আপুনি ব্লগাৰ হ'ব নোৱাৰিব আৰু যদিহে নিয়ম উলংঘা কৰে তেন্তে নিয়ম উলংঘা কৰা ব্লগাৰৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰতম ব্যৱস্থা আৰু এই কঠোৰতম ব্যৱস্থা কেনেকুৱা হ'ব কোনে এই নিৰ্দেশনাৱলী জাৰি কৰিছে কেনেকুৱা কঠোৰ নিয়ম আছে এটো জেড আমি জনাই যাবলৈ বিচাৰিম এই মুহূৰ্তত কিন্তু আপুনিও যদি ব্লগাৰ হোৱাৰ সপোন দেখিছে তেন্তে এতিয়াই আপুনি যদিহে ডিপ্লোমা নাই তেন্তে আপোনাৰ ব্লগাৰ হোৱাৰ সপোনৰ আশাত কিন্তু এই মুহূৰ্তত চেঁচা পানী কাৰণ ব্লগাৰ হ'বলৈ লাগিব ডিপ্লোমা আৰু শিক্ষা ডিপ্লোমা নহ'লে আপুনি হ'ব নোৱাৰে ব্লগাৰ আৰু শিক্ষা নাথাকিলে চিকিৎসা আইন অৰ্থনীতি সম্পৰ্কীয় বিষয়ত কোনো পথ্যেই ব্লগ বনাব নোৱাৰিব আপুনি প্ৰথমেই নিশ্চিত কৰিব লাগিব যোগ্যতা আৰু অনুমতি আছে নে নাই যদিহে আপোনাৰ যোগ্যতাও নাই অনুমতিও নাই তেন্তে নিয়ম উলংঘা কৰা ব্লগাৰৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰতম ব্যৱস্থা আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰিব নোৱাৰিব বিয়পাব নোৱাৰিব ভুৱা তথ্য যধে মধে ক'ব নোৱাৰিব যিকোনো কথা আৰু এইবাৰ ইয়াৰ পিছতে ব্লগাৰসকলৰ মাজত এতিয়া তোলপাৰ লগা পৰিলক্ষিত হৈছে হাহাকাৰ সৃষ্টি হৈছে ব্লগাৰসকলৰ মাজত কাৰণ যদিহে একাংশ ব্লগাৰ এতিয়া কোনোবাখিনিত আৰক্ষীৰ জালত পৰিব নেকি গ্ৰেপ্তাৰ হ'ব নেকি তাকতো এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে যিহেতু ব্লগাৰসকললৈ ইতিমধ্যেই কঠোৰ আইন বলবৎ কৰা হৈছে আৰু কঠোৰ নিয়মাৱলী জাৰি কৰা হৈছে এক প্ৰকাৰ ভয়ানক বিপদৰ সন্মুখীন হোৱাৰ দিশে গতি কৰিছে এতিয়া ব্লগাৰসকল আমি পুনৰবাৰ জনাইছোঁ এতিয়া মন গ'লেই হাতত মোবাইলটো থাকিলেই কিবা এটা দেখিলেই ব্লগাৰ হ'ব নোৱাৰিব ব্লগাৰ হ'বলৈ লাগিব শিক্ষা ডিপ্লোমা আৰু শিক্ষা ডিপ্লোমা নাথাকিলে ব্লগাৰ হ'ব কোনো পথ্যেই নোৱাৰিব আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰিবও নোৱাৰিব বিয়পাব নোৱাৰিব ভুৱা তথ্য যধে মধে ক'ব নোৱাৰিব যিকোনো কথা আৰু শিক্ষা নাথাকিলে চিকিৎসা আইন অৰ্থনীতি সম্পৰ্কীয় বিষয়ত বনাব নোৱাৰিব ব্লগ একাংশ ব্লগাৰৰ ক্ৰমাৎ উদ্ভণ্ডালি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল আৰু তেনে এক পৰিপ্ৰেক্ষিততে আজিৰ দিনটোত এই ডাঙৰ খবৰ আহি পৰিছে আৰু একাংশ ব্লগাৰে যি উদ্ভণ্ডালি বিভ্ৰান্তিকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছিল সামাজিক বিক্ষোভাস্প বিয়পোৱাৰ পৰিলক্ষিত হৈছিল একাংশই ভুৱা তথ্য বিয়পোৱাৰ পৰিলক্ষিত হৈছিল উৰা বাতৰিৰে সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছিল আৰু তেনে এক পৰিপ্ৰেক্ষিততেই আজিৰ দিনটোত এই ডাঙৰ খবৰ আহিছে যে ভয়ানক বিপদৰ সন্মুখীন হ'ব ব্লগাৰসকল কাৰণ ব্লগাৰসকলৰ কাৰণেও বান্ধি দিয়া হৈছে কেতবোৰ কঠোৰ নিৰ্দেশনা আৰু এই কঠোৰ নিৰ্দেশনা যদিহে নামানে তেন্তে ভয়ানক বিপদৰ সন্মুখীন হ'ব নিয়ম উলংঘা কৰা ব্লগাৰৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰু চাইনা চাইবাৰ ছিকিউৰিটি এডমিনিষ্ট্ৰেশ্যনৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছে বিশেষ আইন আৰু চীন চৰকাৰৰ দ্বাৰা বলবৎ হৈছে কঠোৰ নিয়মাৱলী আমি পুনৰবাৰ জনাইছোঁ চীনত এই বিশেষ নিয়ম আজিৰে পৰা জাৰি কৰা হৈছে চাইনা চাইবাৰ ছিকিউৰিটি এডমিনিষ্ট্ৰেশ্যনৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছে বিশেষ আইন আৰু চীনৰ যিসকল ব্লগাৰ আছে সেইসকল ব্লগাৰ সন্মুখীন হৈছে এতিয়া বিপদৰ কাৰণ যধে মধে ব্লগ বনাব নোৱাৰিব আৰু ডিপ্লোমাৰ প্ৰয়োজন হ'ব ব্লগাৰ হ'বৰ বাবে জনসাধাৰণক বিপথে পৰিচালিত কৰিব নোৱাৰিব ভুৱা তথ্য বিয়পাই বিভ্ৰান্তি সৃষ্টি কৰিব নোৱাৰিব মন গ'লেই কিবা এটা ক'ব নোৱাৰিব শিক্ষা নাথাকিলে চিকিৎসা খণ্ডত আইন সম্পৰ্কীয় নাইবা অৰ্থনীতি সম্পৰ্কীয় ব্লগ বনাব নোৱাৰিব ব্লগাৰসকলে প্ৰথমে নিশ্চিত কৰিব লাগিব যোগ্যতা আৰু অনুমতি আছে নে নাই আৰু নিয়ম উলংঘা কৰা ব্লগাৰৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰু চীন চৰকাৰৰ দ্বাৰা বলবৎ কঠোৰ নিয়মাৱলী আৰু চাইনা চাইবাৰ ছিকিউৰিটি এডমিনিষ্ট্ৰেশ্যনৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছে বিশেষ আইন আৰু ইয়াৰ পিছতে এতিয়া ব্লগাৰসকলৰ মাজত তোলপাৰ হাহাকাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আৰু চাইনাৰ দৰে ভাৰতবৰ্ষতো বলবৎ হ'ব নেকি এনেধৰণৰ আইন যেহেতু ভাৰততো একাংশ ইউটিউবাৰ একাংশ ব্লগাৰৰ ক্ৰমাৎ উদ্ভণ্ডালি ক্ৰমাৎ বৃদ্ধি হোৱা দেখা গৈছে একাংশই হকে বিহকে যি টি কৰি সামাজিক বিক্ষোভাস্প বিয়পোৱা পৰিলক্ষিত হৈছে এতিয়া চীনত এই ব্লগাৰসকলৰ বিৰুদ্ধে কঠোৰ নিয়মাৱলী বান্ধি দিয়াৰ পিছতেই ভাৰততো চৰ্চা হৈছে ভাৰতৰ ব্লগাৰসকলৰ বিৰুদ্ধেও কঠোৰ হ'ব নেকি ভাৰত চৰকাৰ ভাৰতৰ ব্লগাৰসকলৰ বিৰুদ্ধেও কেতবোৰ নিৰ্দেশনাৱলী জাৰি কৰা হ'ব নেকি যিদৰে চাইনা চাইবাৰ ছিকিউৰিটি এডমিনিষ্ট্ৰেশ্যনে চাইনা অৰ্থাৎ চীনক জাৰি কৰিছে চীনৰ পৰিস্থিতি ভাৰততো হ'ব নেকি তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে কিন্তু আজিৰ দিনটোত এটা ডাঙৰ খবৰ যে চীনৰ ব্লগাৰসকল সন্মুখীন হ'ব ভয়ানক বিপদৰ কাৰণ ইতিমধ্যেই চাইনা চাইবাৰ ছিকিউৰিটি এডমিনিষ্ট্ৰেশ্যনৰ দ্বাৰা জাৰি কৰা হৈছে এখন বিশেষ আইন আৰু ইয়াৰ এই আইন উলংঘা কৰিলেই ব্লগাৰসকল পৰিব ভয়ানক বিপদত